উদ্ভাসিত অসমৰ কলা সংস্কৃতি। স্পেইনৰ মঞ্চত সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি প্ৰশংসিত অসম জীয়ৰী। সত্ৰীয়া নৃত্য সন্দৰ্ভত স্পেনিছ ভাষাত বক্তৃতা প্ৰদান। এইগৰাকী অসম জীয়ৰী বিস্মিতা দত্ত বৰুৱা। স্পেইনৰ মঞ্চত সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি উচ্চ প্ৰশংসিত হৈছে বিস্মিতা দত্ত বৰুৱা। স্পেইন আৰু ভাৰত চৰকাৰৰ সংযুক্ত ফাউণ্ডেশ্যন কাছাডেলাৰ দৰ্শকৰ সন্মুখত স্পেনিছ ভাষাত বিস্মিতাই প্ৰদান কৰে সত্ৰীয়া নৃত্য সন্দৰ্ভত এক বক্তৃতা। বিস্মিতাৰ বক্তৃতাই মন্ত্ৰমুগ্ধ কৰে উপস্থিত দৰ্শকসকলক। যোৰহাট ৰজা মৈদাম নিবাসী বিস্মিতা প্ৰয়াত তৰুণ চন্দ্ৰ দত্ত আৰু দ্ৰৌপদী দত্ত বৰুৱাৰ কন্যা। বৰ্তমান স্কলাৰশ্বিপ প্ৰগ্ৰেমৰ অধীনত ভাষা সংস্কৃতি সম্পৰ্কীয় অধ্যয়নৰ বাবে স্পেইনত আছে বিস্মিতা। বিস্মিতা পুনে MIT বিশ্ববিদ্যালয়ত কৰ্মৰত। তাত স্পেনিছ ভাষা পাঠদান কৰে বিস্মিতাই। স্পেইনৰ পৰা প্ৰাগ নিউজক এইগৰাকী প্ৰতিভাৱান যুৱতীয়ে জনালে মনৰ কিছু অনুভৱ। মই যোৱা 18 জুন তাৰিখে স্পেইনৰ ভায়াডোলিড নামৰ চহৰত থকা ভাৰত চৰকাৰ আৰু স্পেইন চৰকাৰৰ যুটীয়াভাৱে থকা ফাউণ্ডেশ্যন কাছাডেলা ইণ্ডিয়াত সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰিলোঁ। লগতে মই তাত স্পেইনৰ যিসকল নাগৰিক আছিল তেওঁলোকক মই সত্ৰীয়া নৃত্যৰ বিষয়ে স্পেনিছ ভাষাত তেওঁলোকক এটা সৰুকৈ প্ৰেজেণ্টেশ্যন দিলোঁ। তাৰোপৰি লগতে সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰিলোঁ। গোটেই অভাৰঅল এক্সপিৰিয়েঞ্চটো বহুত ভাল আছিল আৰু মই সুখিত যে মই অসমীয়া ছোৱালী হিচাপে প্ৰথমবাৰৰ বাবে সত্ৰীয়া নৃত্য এইটো প্লেটফৰ্মত মই কৰিবলৈ পালোঁ। বিস্মিতা দত্তৰ জয়যাত্ৰা অব্যাহত থাকক। পল্লৱী বৰাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।